নগাঁৱৰ ডিমৰুগুৰিৰ লক্ষ্মী সাৰ্ভিস ষ্টেচন পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি। পেট্ৰল পাম্পটোৰ মদনলাল নামৰ মেনেজাৰগৰাকীয়ে হীৰক বৰা নামৰ স্থানীয় কৰ্মচাৰীগৰাকীক অকাৰণতে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় ৰাইজ ওলাই আহি পাম্পটোৰ মেনেজাৰ তথা অনা অসমীয়া ব্যৱসায়ী অভিযুক্ত মদনলালক আঁঠু কাঢ়িবলৈ বাধ্য কৰায়। অভিযোগ অনুসৰি পাম্পটোত তেল দিয়া কামত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে মেনেজাৰ মদনলালে প্ৰহাৰ কৰিছিল হীৰক বৰা নামৰ স্থানীয় কৰ্মচাৰীগৰাকীক বিনা কাৰণতে প্ৰহাৰ কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় একাংশ লোক। পিছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। হুজেলটো বজাই দে, মানুহ যাব দে, খালি কৰ পাব্লিক বুজাও যাব। ঐ মেনেজাৰ তই ইয়াত নাহিবি আৰু দেই, তই ইয়াত নাহিবি আৰু। মই মাৰিছোঁ এইটো এক থাপড় মাৰিছোঁ, বেছি মাৰা নাম। সি কাষ্টমাৰৰ কাৰণে আগতে কমপ্লেইন পাইছে, সি 3 4 বাৰ তেল কিলো দি আছে কিয়? এইটো ভাই মই 1000 কৈছোঁ, এই 500 টকা কিলো দি আগতে কমপ্লেইন ভাই। এইটো মোৰ ভুল, এইটো মই ইহঁতৰ কৈছোঁ ভাই। মই ডিউটি 11 পৰা আছে, মই আহিছোঁ তাত এইপিনে তাক 4খন লাগি আছে, গাড়ী যাব পৰা নাই। এখন ৱেগনাৰ এখন আহিছে, পিছত মানুহ দুজনী, আগত এজনী মানুহ আৰু মানুহ চলাই আহিছে। তাৰ মানুহজনীয়ে সুধিলোঁ কিমান, মানুহটোৱে মোক কথা একো কোৱা নাই। মানুহজনী দেখুৱাইছে 500 ভৰাই পেলাই মানুহডাল থৈ দিলোঁ। মানুহটোৱে কৈছে নাই 1 দিয়া, মানে 1000 দিয়া। আকৌ 500 দিবলৈ আহোঁতে মেনেজাৰ মানুহটোক সুধিলে কিমান, মানুহটোৱে কৈছে ইমান। তই নুশুনাই কিয় দিলি? 100 ডাইৰেক্ট মাৰিছোঁ মোক। ইয়াত মানে ডাইৰেক্ট জোৰছে মাৰিছে। আগতে ব্যৱহাৰ কৰে, কেতিয়াবা পইচা চৰ্ট হ'লে কয় যে মাটি বেছি তাত খাই দিব লাগিব। মাৰপিট আগতে মাৰিছে, শিৱৰাত্ৰি দিনাখন মাৰিছে বাৰু মোক। তাহলে আপোনাৰ ষ্টাফক আপুনি সোধক, ষ্টাফক মাতি আনক, ব্যৱহাৰটো আমাক কেনেকুৱা কৰে। ওলাই যা এতিয়া তোক নুপুচাই ওলাই যা। আৰু কেতিয়া কথা যদি কওঁ ডকুমেণ্ট এখন ক'লেও ছুটি ল'ম, তই কাইলৈ পৰা আহিব নাই, ওলাই যা। সব ডকুমেণ্ট এখন চবটো মন থাকে না, আমাৰতো মন যায় ডকুমেণ্ট চাবলৈ। এইটো ব্যৱহাৰ কি কৰিব, বাহিৰা মানুহ আহি আমাৰ ওপৰত পইচা চলাই আছে, কোনে একো নকয়। এতিয়া আমি গম পাইছোঁ বুলিহে মই কওঁতেহে, এনেকৈ আমাক বহুত দিন কৰি আহিছে। আগতে প্ৰথমে ঠিকেই আছিলে, আজি এবছৰমানৰ পৰা একদম ব্যৱহাৰটো বেয়া। ইয়াত এওঁ কোৱা মতে মোক যথেষ্ট অত্যাচাৰ কৰে আমাৰ ল'ৰাবিলাকক। মানে অত্যাচাৰ কৰে, এনেকুৱা হৈছে যদি তোক যদি তহঁতে বেছি কৰ, তোক আঁতৰাই পেলাই আমাৰ ইয়াত মাৰোৱাৰী ল'ৰা ৰাখিম, এনেকুৱা ধৰণে ভাবুকি দিয়ে। সেইকাৰণে আমি জনাইছোঁ কথাটো হ'ল, মই মালিকক এইকাৰণে কৈছোঁ যে ইয়াত আমাৰ এজন অসমীয়া মেনেজাৰ দিব লাগে। যিহেতু আমাৰ অসমীয়া ল'ৰা ইয়াত থাকে, অসমৰ আমাৰ এইটো পুৰা অসমীয়া কৰ্মচাৰী অসমীয়া গোটেইকেইজন, এজন অসমীয়া এজন ইয়াত মেনেজাৰ হিচাপে দিব লাগিব। ইয়াত কোনো মাৰোৱাৰী ইয়াত দপদপনি অনাৰ হৈ ইয়াত আমি সহ্য নকৰোঁ। আমি কথাটো সেইটোৱে। আপোনাৰ তেওঁক মূৰত মাৰিছে, মূৰত তেওঁ আঘাত পাই এনেকৈ লুটি খাই গৈছে। তেওঁ হামখুৰি খাই পৰাৰ কাৰণে তেওঁ মাৰি পেলাই দৌৰ লৈছে। তাৰপিছত আমাৰ ল'ৰা গৈ পেলাই ধৰি আনিছেগৈ।